वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৩ শাওন দেওবাৰ ১৪৩২ ভাস্কৰ আব্দ, ইংৰাজীৰ ২০ জুলাই ২০২৫ চন, ভাৰতীয় আজি ২৯ আহাৰ আৰু মোং ২৪ মহৰম। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৪:২২:১১, সূৰ্যাস্ত সন্ধ্যা ৬:০৯:২৯। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ দশমী তিথি, দিনৰ ১২:১৩:৩০ আছে। আজিৰ নক্ষত্ৰ হ'ল কৃতিকা, ৰাতি ১০:৫৩:৩০ আৰু আজিৰ যোগ হ'ল গন্ধ যোগ, ৰাতি ৯:৪৮:০৬ আৰু কৰণ হ'ল বৃষ্টিকৰণ। গন্ধ যুগত জন্ম জাতক সকলো ক্ষেত্ৰতে তেওঁ বাধা প্ৰাপ্তি হয়। জাতকৰ জীৱনত সফলতা পাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়াও হয় আৰু জাতক গন্ধ ৰোগতো আক্ৰান্ত হয়, কিন্তু তেওঁ কৌশলযুক্ত আৰু দৃঢ়তা সম্পন্নও হয়। আৰু গন্ধ যুগত যিকোনো মাংগলিক কাৰ্য বা শুভ কাৰ্যৰ ফল পোৱা নাযায়, গতিকে বৰ্জন কৰক যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰতো। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধাদিত্য ৰাজযোগ কৰি বহি আছে কৰ্কট ৰাশিত, আৰু বৃহস্পতি আছে আজি মিথুন ৰাশিতেই, শুক্ৰ আছে বৃষভত, শনি আছে মীনত, ৰাহু আছে কুম্ভত, কেতু আৰু মংগল যুক্ত হৈ বহি আছে সিংহ ৰাশিত, অতি অশুভ যোগ। আৰু চন্দ্ৰ যিহেতু আজি বহি আছে মেঘ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, দেৱাৰীগণ, মেঘৰ অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী ৰবি দশা। ৰাতিপুৱা ৬:১২:০১ বৃষভ ৰাশি হ'ব শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, আৰু ৰাতি 10:৫৩:৩০ নৰগণ, সাপৰ অস্থি, বিংশোত্তৰী চন্দ্ৰ দশা। আৰু আজি আদ্য ঋতু হ'লে ৭ দিনীয়া প্ৰতিহিতা যোগ, মৰণত দোষ ৩ পাত, ৰাতি 10:৫৩:৩০ একপাত, যাত্ৰা আজি নাই, নক্ষত্ৰ দোষ। আৰু দিনৰ 12:১৩:৩০ যাত্ৰা শুভ, ত্ৰৈমিত্ৰ যোগ, পশ্চিমে যাত্ৰা নাই, ৰাতি 10:৫৩:৩০ যাত্ৰা নাই, পাপ যোগ দোষ। আৰু যিহেতু আজি দেওবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম বিবাহ, ৰাতি 7:৪৬ আৰু 10:৪২ সময়ৰ ভিতৰত কুম্ভ মীন লগ্নত সুতহিযোগ যুগত বিবাহ। গৰ্ভধান আজি, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱন, আৰোগ্য স্নানৰ ক্ষেত্ৰত শুভ যোগ। যোগিনী আজি উত্তৰত আৰু দিনৰ 12:১৩:৩০ অগ্নিকোণত। খাদ্যত আজি কলমৌ শাক, কেৰেলা, আৰু দিনৰ 12:১৩:৩০ উৰহি খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:29:22 পৰা 1:08:16 আৰু কাল ৰাত্ৰি নিশা 12:50:28 পৰা 2:11:34 পৰ্যন্ত। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত বৰ্জন কৰক এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ দিনৰ 5:56 আছে, 12:48 পৰা 1:41 আৰু ৰাতি 6:48 পৰা 7:31, 11:51 পৰা 2:14 এই মহেন্দ্ৰ যোগ। আৰু অমৃত যোগ দিনৰ 5:56 পৰা 9:27, ৰাতি 7:31 পৰা 8:58। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য এই মহেন্দ্ৰ যোগ আৰু অমৃত যোগৰ সময়খিনিত কৰিলে তাৰ ফল শুভ হয়। আজি দশমীৰ একদিষ্ট আৰু একাদশীৰ একদিষ্ট সন্দীপন। আৰু দৰং জিলাৰ ব্যাসপাৰা গাঁৱৰ দেৱেন্দ্ৰ প্ৰসাদ আচাৰ্য ৰয়, নগাঁও চকলাঘাট সৌৰামাছৰ সত্ৰৰ বুঢ়াবসত ঠগিৰাম বৰুৱা, শৈবাৰী ব্ৰহ্মানন্দ সেৱাশ্ৰম, দীনকৰুণাময় হৰিপদ দেৱ গোস্বামী আৰু ৰুদ্ৰসাগৰৰ ধৰ্মেশ্বৰী দেৱীৰ তিৰুভাৱ তিথি।
আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ শত্ৰুৰ দ্বাৰা ক্ষতি, বৃষ যশস্যা লাভ, মিথুন ব্যৱসায় অনুকূল, কৰ্কট ৰোগ উপশম, সিংহ আত্মীয় ভয়, কন্যা মানহানি, তুলা উন্নতি, বৃশ্চিক প্ৰশংসা লাভ, ধনু সম্পত্তি লাভ, মকৰ শিল্পীৰ শুভকাৰক, কুম্ভ সন্মান লাভ, মীন আৰ্থিক ক্ষতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।